নমস্কাৰ ছাত্ৰসকল আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফাইনাল এক্সামৰ কাৰণে 15টা মোস্ট ইম্পৰ্টেন্ট ভয়েস চেঞ্জ আৰু ভয়েস চেঞ্জ কেইটা পৰীক্ষাত অহাৰ সম্ভাৱনা থাকে আহক ভিডিঅ'টো আৰম্ভ কৰি দেৰি নকৰাকৈ এতিয়া প্ৰথম সেন্টেন্সটো হৈছে she handed me the letter এই বাক্যটো ফাৰ্স্ট ইন্ডিভিজুৱেল টেন্স আছে আৰু এটো হল এক্টিভ ভয়েস আছে ইয়াৰ দুটা অবজেক্ট আছে মি আছে এটা আৰু এটা আছে দি লেটাৰ এটো কথা আমি কেনেকৈ এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিব পাৰো ইয়াৰ পৰা যিকোনো এটা অবজেক্ট আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিম আমি সাবজেক্টটো আছে আই তাৰ পিছত পেসিভ ভাৰ্ব হ'ব was তাৰ পিছত handed s a n d e handed তাৰ পিছত অবজেক্ট যেটো আছে অবজেক্টটো একেলগে ব্যৱহাৰ কৰিম দি লেটাৰ তাৰ পিছত বাই প্ৰিপজিশন ব্যৱহাৰ কৰিম sheৰ অবজেক্ট হৈছে her by her তাৰ পিছত দ্বিতীয় সেন্টেন্স হৈছে the storm damaged the roof এই বাক্যৰ ফাৰ্স্ট ইন্ডিভিজুৱেল টেন্স আছে এক্টিভ ভয়েস আমি এক্টিভ ভয়েস পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিম ইয়াৰ অবজেক্টটো সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিম the roof was পেসিভ ভাৰ্ব was তাৰ পিছত মূল ভাৰ্ব ফাৰ্স্ট পাৰ্টিচিপল হ'ব damaged তাৰ পিছত by the storm তাৰ পিছত 3 নম্বৰ বাক্যটো হৈছে the student was told to leave the room এই বাক্যটো পেসিভ মানে পেসিভ ভয়েস আছে পেসিভ ভয়েস আমি এক্টিভ ভয়েসলৈ পৰিৱৰ্তন কৰিব লাগে হয় নহয় এই বাক্যটোত ইয়াত সাবজেক্ট দিয়া আছে পেসিভ ভাৰ্ব দিয়া আছে মূল ভাৰ্ব দিয়া আছে কিন্তু অবজেক্ট দিয়া নাই হয় নহয় যে ছাত্ৰসকল কৈছিল যে ৰুমৰ পৰা গুচি যাবলৈ কোনে কৈছিল হেতু দিয়া নাই এটা আমি এটা সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিম সাবজেক্ট ল'ব পাৰিম যে দিব পাৰিম যে দি টিচাৰ সাবজেক্ট এটা লৈছো যে দি টিচাৰ তাৰ পিছত মূল ভাৰ্ব লম দি টিচাৰ told হয় told ল'ব পাৰি দি টিচাৰ told এতিয়া বাক্যটো তোমালোকে চোৱা যদি বুজি পোৱা নাই তেতিয়াহলে আকৌ বুজি লোৱা দি ষ্টুডেন্ট was told to leave the room ছাত্ৰসকলক কোৱা হৈছে ৰুমৰ পৰা গুচি যাবলৈ কোনে কৈছিল এই বাক্যটোত অবজেক্টটো দিয়া নাই মানে সাবজেক্টটো দিয়া নাই ইয়াত কৈছে পেসিভ ভয়েস আছে আমি এক্টিভ ভয়েসলৈ পৰিৱৰ্তন কৰিব লাগে ইয়াত আছে মূল ভাৰ্বৰ পিছত কি থাকে অবজেক্ট থাকে ইয়াত অবজেক্ট নাই আমি অবজেক্ট এটা সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিম ইয়াত দি টিচাৰ ব্যৱহাৰ কৰি তাৰ পিছত মূল ভাৰ্ব থাকিব তো ফাৰ্স্ট ইন্ডিভিজুৱেল টেন্সৰ পাষ্ট টেন্সৰ গঠনটো হ'ব told হ'ব তাৰ পিছত এইটো দি ষ্টুডেন্টটো আমি অবজেক্ট হিচাপে ব্যৱহাৰ কৰিম দি ষ্টুডেন্ট আৰু বাকিখিনি অংশ একে থাকিব টু লিভ দা ৰুম বাকিখিনি অংশ একেই থাকিব 4 নম্বৰ বাক্যটো হৈছে দি ষ্ট্ৰেঞ্জাৰ মেড এন এটেম্প্ট টু ব্ৰেক ইনটু দা হাউস এই বাক্যটো এক্টিভ ভয়েস আছে আমি পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিব লাগে এইটো ফাৰ্স্ট ইন্ডিভিজুৱেল টেন্সৰ হয় ইয়াত আছে মেড আৰু এইটো হল অবজেক্ট আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিম এন এটেম্প্ট তাৰ পিছত ইয়াৰ পেসিভ ভাৰ্ব হ'ব was তাৰ পিছত মূল ভাৰ্ব ফাৰ্স্ট পাৰ্টিচিপল হ'ব marry তাৰ পিছত বাই প্ৰিপজিশন হ'ব by the stranger বাকিখিনি অংশ একে থাকিব টু ব্ৰেক ইনটু দা হাউস বাকিখিনি অংশ একে থাকিব কিনি লিখিলে হল তাৰ পিছত 5 নম্বৰ বাক্যটো হৈছে he described the situation to the police এই বাক্যটো ফাৰ্স্ট ইন্ডিভিজুৱেল টেন্স হয় এক্টিভ ভয়েস আছে পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিম এতিয়া সাবজেক্ট মূল ভাৰ্ব তাৰ পিছত অবজেক্ট হয় নহয় অবজেক্ট আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিম the situation was described 5 নম্বৰ বাক্যটো যদি তোমালোকে বুজি পোৱা নাই তেতিয়াহলে আকৌ বুজি লোৱা বাক্যটো দি আছে he described the situation to the police এই বাক্যটো এক্টিভ ভয়েস আছে আমি পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিব লাগে তেতিয়াহলে ইয়াৰ অবজেক্ট ইজ সিচুৱেচন তাৰ পিছত মূল ভাৰ্ব মানে পেসিভ ভাৰ্ব হ'ব was যেটো ফাৰ্স্ট ইন্ডিভিজুৱেল টেন্সৰ গঠনটো আছে পেসিভ ভাৰ্ব was তাৰ পিছত describe যেটো এই বাক্যটোত আমি সাবজেক্ট আমি পেসিভ ভয়েস অবজেক্ট হিচাপে ক'ব নোৱাৰো যেটো এটো লুকাই থাকিব তাৰ পিছত টু দা পুলিচ এখিনি বাকিখিনি অংশ একে থাকিব তেনেকৈ ধৰণৰ আৰু এটা উদাহৰণ তোমালোকে চাই লোৱা 6 নম্বৰ বাক্যটো আছে my bicycle has been stolen এইটো বাক্য পেসিভ ভয়েস আছে আমি এক্টিভ ভয়েসলৈ পৰিৱৰ্তন কৰিব লাগে এই বাক্যটো মূল ভাৰ্বৰ পিছত অবজেক্ট থাকিব লাগে যেটো অবজেক্ট নাই লুকাই আছে এটো কিছুমান বাক্যত অবজেক্ট হিচাপে ব্যৱহাৰ কৰিব নোৱাৰো এটোত আমি অবজেক্ট হিচাপে সাবজেক্টটো আমি সাবজেক্ট ব্যৱহাৰ কৰিম the someone যিকোনো এটা লিখি ল someone তাৰ পিছত has হ'ব যেটো পেসিভ মানে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠন আছিল প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ পেসিভ ভাৰ্ব আছিল has been হয় যেটো
প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠন মতে কৰিম যে সামওয়ান হ্যাজ স্টলেন তাৰ পিছত হ'ব মূল ভাৰ্ব যেটো অবজেক্ট সাবজেক্ট আছে সাবজেক্টটো অবজেক্ট হিচাপে ব্যৱহাৰ কৰিম যে মাই বাইসাইকেল হয় আৰু এটা উদাহৰণ চোৱা এনেকুৱা ধৰণৰ এটো আছে মাই আমব্ৰেলা হ্যাজ বিন স্টলেন এই বাক্যটোত কোনে চুৰি কৰিছে এটো নিৰ্দিষ্ট কৰি উল্লেখ কৰা নাই এটো হলো আমি কোনোবা এজন অবজেক্ট নাই গতিকে আমি অবজেক্ট হিচাপে ব্যৱহাৰ কৰিম তো someone has stolen my umbrella সাবজেক্ট ও অবজেক্ট হিচাপে ব্যৱহাৰ কৰিম my umbrella হয় 8 নম্বৰ বাক্যটো হ'ল the news surprised me the news surprised me এটো এক্টিভ বস্তু আছে পেসিভ বস্তুলৈ পৰিৱৰ্তন কৰিব লগা আৰু টেন্সত পৰিছে ফাৰ্স্ট ইনডিফিনিট টেন্সত পৰিছে হয় ইয়াৰ মেৰ সাবজেক্ট হৈছে I was surprised ইয়াৰ বাই প্ৰিপজিশন হলনি এট প্ৰিপজিশন ব্যৱহাৰ কৰা হ'ব যেহেতু কিছুমান বাক্যত বাই প্ৰিপজিশন হলে এট প্ৰিপজিশন ব্যৱহাৰ কৰা হয় তাৰ পিছত সাবজেক্ট টু অবজেক্ট ব্যৱহাৰ কৰিম the news তাৰ পিছত 9 নম্বৰ বাক্যটো হৈছে he is expected soon এটো প্যাসিভ বস্তু আছে আমি এক্টিভ বস্তুলৈ পৰিৱৰ্তন কৰিব লাগিব he is expected soon এই বাক্যটোৰ পিছত মূল ভাৰ্ব পিছত মানে অবজেক্ট নাই আমি অবজেক্ট এটা ব্যৱহাৰ কৰিম যে he is expected soon তেওঁ আশা কৰিছিল বা লিখিব পাৰি ইয়াত সাবজেক্ট আমি এটা ব্যৱহাৰ কৰিব পাৰি we expect present indefinite tense গঠন হ'ব we expect সাবজেক্ট হল তাৰ পিছত মূল ভাৰ্ব সাবজেক্ট অবজেক্ট হিচাপে ব্যৱহাৰ কৰিম we expect him soon গনি লিখিলে হ'ব তাৰ পিছত 10 নম্বৰ বাক্যটো হৈছে প্লিজ গিভ মি সাম মোৰ টাইম বাক্যটো যদি প্লিজ এৰ আৰম্ভ হয় তেতিয়া হলে বাক্যটো কি হ'ব পেসিভ বস্তুলৈ কৰিবলৈ হলে তোমালোকে কি লিখিব লাগিব you are requested to লিখি পেলাই বাকিখিনি অংশ you are requested to give me some more time হেকিনি লিখিলে হল এনেকৈ আমি এক্টিভ বস্তুৰ পৰা পেসিভ বস্তুলৈ পৰিৱৰ্তন কৰিব পাৰো প্লিজ থাকিলে বাক্যত যদি আৰু 11 নম্বৰ বাক্যটো হৈছে people speak english all over the world এই বাক্যটো এক্টিভ বস্তু আছে আমি পেসিভ বস্তুলৈ পৰিৱৰ্তন কৰিব লাগে হয় নহয় এটো টেন্স পৰিছে প্ৰেজেন্ট ইনডিফিনিট টেন্স পৰিছে গতিকে আমি পেসিভ বস্তুলৈ পৰিৱৰ্তন কৰিব লাগিব যেহেতু English is মূল ভাৰ্ব ফাৰ্স্ট পাৰ্টিসিপল হ'ব spoken English is spoken হয় নহয় তাৰ পিছত ইয়াৰ সাবজেক্ট যেটো আছে সাবজেক্টত ব্যৱহাৰ কৰিব নোৱাৰিম English is spoken all over the world আগৰ এটা নেম চাইছিল নহয় তেনেকুৱা ধৰণৰ নিয়ম হ'ব আৰু এটা উদাহৰণ চোৱা 12 নম্বৰ যেটো উদাহৰণ আছে চোৱা যে ফুটবল ইজ প্লেড এভৰিৱেয়াৰ ফুটবলখন প্ৰত্যেকখন ঠাইত খেলা হয় এই বাক্যটোত এসিভ বস্তু আছে আমি এক্টিভ বস্তুলৈ পৰিৱৰ্তন কৰিব লাগে মূল ভাৰ্বৰ পিছত কি নাই সাবজেক্ট নাই অবজেক্ট নাই যেটো আমি অবজেক্ট এটা সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিম যে পিপল কোনে ফুটবল খেলে মানুহে খেলে পিপল এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ গঠন হ'ব পিপল প্লে তাৰ পিছত মূল ভাৰ্ব হল তাৰ পিছত সাবজেক্ট টু অবজেক্ট হিচাপে ব্যৱহাৰ কৰিম ফুটবল পিপল প্লে ফুটবল এভৰিৱেয়াৰ একিল হল তাৰ পিছত 13 নম্বৰ বাক্যটো হৈছে I know his father well এই বাক্যটো এক্টিভ বস্তু আছে পেসিভ বস্তুলৈ পৰিৱৰ্তন কৰিব পাৰিম ইয়াত আছে I know his father ইয়াত প্ৰেজেন্ট ইনডিফিনিট টেন্স আছে গতিকে his father is noun now নো থাকিলে কি হয় ব্যৱহাৰ বাই প্ৰিপজিশন হলে টু প্ৰিপজিশন ব্যৱহাৰ কৰা হয় to me well হয় তাৰ পিছত 14 নম্বৰ বাক্যটো হৈছে মিস্টাৰ বৰা টিচেছ আস ইংলিছ এটো এক্টিভ বস্তু আছে পেসিভ বস্তুলৈ পৰিৱৰ্তন কৰিম ইয়াত দুটা অবজেক্ট আছে আস আছে এটা আনটো আছে কি ইংলিছ দুটা অবজেক্ট আস ইংলিছ আমাক ইংলিছ শিকায় হয় নহয় দুটা অবজেক্ট গতিকে যিকোনো এটা অবজেক্ট আনিলে হল যে আস উই অবজেক্ট লিখিম উই আৰ প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় উই আৰ taught English by preposition হ'ব by Mr. Bora হ'ব তাৰ পিছত 15 নম্বৰ বাক্যটো আছে his behavior surprised us
এই বাক্যটো এক্টিভ ভইচ আছে পেছিভ ভইচলৈ পৰিৱৰ্তন কৰিম ইয়াত সাৰপ্ৰাইজড আস কৈছে গতিকে উই were surprised at his behavior এনেকুৱা ধৰণৰ হ'ব ধন্যবাদ ছাত্ৰসকল ইয়াৰ পৰা যদি কিবা বুজাত অসুবিধা হয় তেতিয়াহ'লে তোমালোকে কমেণ্টত জনাবা